হইবা আপুনি আপুনি না হইবা মই দুর্ভাগ্যা অযোধ্যার রাজা হরিশ্চন্দ্র কোন মই মই এগৰাকী ব্ৰাহ্মণৰ কীট ডাকি রোহিত এই, রোহিত রোহিত এই তই তই মোক অন্যায় কৰিলে বাচা তোৰে তোৰে মৰম লগা মুখখন চাই আমি সান্তনা লভিছিলো নরলোকে লীলা আরে কিনু রূপ হইলা অযোধ্যার জানা আরে কিনু রূপ হইলা অযোধ্যার জানা আন্দা অযোধ্যার রাজা হরিশ্চন্দ্র আজি শানদার যে হরির অসংখ্য মণি মুকুতাই কৰিছিলে শোভা সেই শৰীৰত আজি শ্মশানৰ সীতা ভস্মৰ ধূলা মৃতকৰ বস্ত্ৰ আজি মই কৰিছো পৰিধান আরে রাই জনন পুত্র ভার্য এরি কি রূপ লইলা আরে পাত কসা রোকদা কি রাম রাম বোলা আরে পাত কসা রোকদা কি রাম রাম বোলা দেখ দেখ মোর শিব কত কত মোর পুত্র ভাজ্যা দিব্য স্বজন গলে গলে আজি মোর পৰিছে মন কত মোর প্ৰাণৰ ভাজ্যা হইবা কত মোর মরমর বাসা রুহি তুলই আজি মোর বৰ মনত পৰিছে বৰ মনত পৰিছে নাই নাই নাভাবো দয়াব বিচিত্র ভাগ্য লিপি মোর অপূর্ব ভাগ্য লিপি মোর এই আজি কেইটা মৰা পৰিলি সঁচা কথা কবি মিছা মই কোৱা নাই কোনোদিন সাতটা মৰা সময়
কৰিলোঁ দাহন। সাতটা মৰা দহ মুদ্দাকৈ হ'লে 3 কৰি 10 তোৰ 4 মুদ্দাকৈ হ'ব 1 কৰি 8 আৰু মই পাম 2 কৰি 2। দে এতিয়া সেই মুদ্ৰা আদায় কৰ। মই আজি এটাও মুদ্ৰা পোৱা নাই। আটাইকেইগৰাকী হতভগীয়া তিৰোতা মানুহ। সকলো মিছা তোৰ কথা। হতভগীয়া তিৰোতাসকল কি তোৰিয়াল হৈ আহে? মিথ্যাবাদী, মূল্য আদায় কৰ। মই সঁচাকৈ কৈছোঁ, মোৰ হাতত আজি এটাও মুদ্ৰা নাই। তই বিনা মূল্যৰে কিয় মৰা পৰিলি? নিশ্চয় তই মুদ্ৰাবোৰ লুকুৱাই ৰাখিছ। দেখা দেখা ক'ত আছে? দেখা 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 দেখা। মই শপত খাই কৈছোঁ, মই আজি এটাও মুদ্ৰা পোৱা নাই। কি তথ্য? তই আজি বিনা হাৰে থাকিব লাগিব, বিনা হাৰে থাকিব লাগিব। ভগৱান, আৰুনো কিমান দুখ দিয়া ভগৱান। সকলো দুৰ্ভগীয়া মোৰ ওচৰলৈ পঠিয়াই চণ্ডালৰ হাতে মোক শাস্তি দিছে। চণ্ডালৰ হাতে বলি কান্দে শ্মশান নেকি? হয়, এইখন শ্মশান। কিন্তু তুমি যে নিজে মৰাশলৈ আহিছা, তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি? আৰু এই মৰাশটি কাৰ? পুত্ৰ আছিল মোৰ আত্মীয় স্বজন। তই মোৰ বিপাকত পৰি সকলো হেৰুৱালো, কিন্তু আগে শ্মশানৰ মূল্য আদায় দিয়া, মই তেতিয়াহে সদাহৰণ কৰিব পাৰিম। মোৰ হাতত যে এটাও মুদ্ৰা নাই। আজি শ্মশানে ঘূৰি ফুৰিছো, কোনেও সদাহৰণ নকৰে মুদ্ৰাৰ অভাৱত। তুমি অভাগীক দয়া কৰা চান্দাল, তুমি অভাগীক দয়া কৰা। মই কি দয়া কৰিম? প্ৰভুৰ আদেশ, মূল্য নোহোৱাকৈ মই কোনো সদাহৰণ কৰিব নোৱাৰো। তেন্তে তুমিও এই অভাগীক দয়া নকৰা। হে কাকীনাথ, আজি তোমাৰ এই পুণ্য ধামতে ধনৰ অভাৱত নিজ পুত্ৰক মই গংগাৰ জলত দিম বিসৰ্জন। ৰবা নাৰী, কি কৰা? হ'ব দিয়া, মই
মই সৎকাৰ কৰিম তোমাৰ পুত্ৰ পিছে ইয়াৰে মৃত্যু হ'ল কেনেকৈ সৰ্পই দংশন কৰিছিল চিকিৎসাৰ অভাৱত ইয়াৰ মৃত্যু হ'ল দৈৱৰ কৃপাকত পৰি পুত্ৰক হেৰুৱালো স্বামীকো হেৰুৱাই মই হলো নিতৰুৱা নিজ পুত্ৰ মৰমাছো দৈৱৰ বিপাকত পৰি পুত্ৰ আত্মীয় স্বজন মই সকলোবোৰে হেৰুৱালো মোৰ ভাৰ্যৰে নিচিনা দ্বিতীয় এগৰাকী পতিব্ৰতা নাৰী মই আজিলৈকে সংসাৰত দেখা পোৱা নাই সন্ধ্যাৰ ৰাতি প্ৰায় শেষ হৈ আহিছে গৃহলৈ উভতি যাব লাগিব তোমাৰ যদি অভাগীৰ প্ৰতি দয়া উপজিছে সোনকালে সতী দাহন কৰা হ'ব দুখ নকৰিবা খতম মোলৈ আগুৱাই দিয়া হে ভগৱান তুমি মোৰ কপালত ইয়াকে লিখিলা যা বাছা শেষবাৰৰ বাবে মই তোক দিছো বিদায় যা বাছা ৰোহিত ৰোহিত কোন ৰোহিত ৰোহিত কোন ৰোহিত তুমি 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 কোন মই এগৰাকী ব্ৰাহ্মণৰ কীট ডাকি তুমি 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 হইবা আপুনি না হইবা মই দুর্ভাগ্য অযোধ্যার রাজা হরিশ্চন্দ্র তুমি দুর্ভাগ্যের ঘটনা শুনিলাম রোহিত 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 তই মোক অন্যায় কৰিলে বাচা তোৰে মৰম লগা মুখখন চাই আমি সান্তনা লভিছিলো তই কিয় মোক এৰি গুচি গলি
হইবা হইবা আমি 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 দুয়ো মিলি পুত্ৰৰে সৎকাৰ কৰো হইবা সমর হওয়া রাজা হরিশ্চন্দ্র মহারাজ মহারাজ দাদা কি দাদা আপনার আজি এনে অবস্থা কিয় দাদা কি কম ভাই ভাই কৰি বিড়ম্বনাত পৰি অযোধ্যাৰ ৰজা হৰিশ্চন্দ্ৰ আজি শান্ত আজি মই চাণ্ডালৰ বৃদ্ধি কৰিছো চাওক মন্ত্ৰীবৰ আমাৰ বাচ্চাৰো এটাৰো এই সংসাৰত নাই ভগবান মই তোমাক কাহানিও এনেদৰে এনে আকুল ভাৱে কৰা নাই স্মৰণ মোৰ জীৱা আছে অৱশিষ্ট ফল সকলো সকলো শেষ কৰি দিয়া প্ৰভু সকলো শেষ কৰি দিয়া তাৰে বিনিময়ে এই শিশুটিৰ প্ৰাণ ঘূৰাই দিয়া প্ৰভু ঘূৰাই দিয়া বাচাৰোহিত জয় মহৰ্ষি বিশ্বামিত্ৰৰ জয় মহৰ্ষি বিশ্বামিত্ৰৰ জয় মহৰ্ষি বিশ্বামিত্ৰৰ হরিশ্চন্দ্র হরিশ্চন্দ্র মই আজি তোমাৰ ওচৰত ভিক্ষাৰ প্ৰাৰ্থী তুমি এই মুহূৰ্ততেই ৰাজ্যলৈ উভতি গৈ সিংহাসন কৰাগৈ আৰু হল মোক অপৰাধী নকৰিব মুনিবৰ মই মাথো আজ্ঞাবাহী নহয় দাদা আপুনি আপুনি ৰাজ্যলৈ ঘূৰি গৈ ৰাজসিংহাসন কৰক কওক মুনিবৰ আপোনাৰ এই মহৎ কৰ্মত মহত্ব প্ৰকাশ পালে মুনিবৰ নিজ কৰ্ম ফলে আপুনি যথেষ্ট শাস্তি ভোগ কৰিলে তাৰ বাবে মুনিবৰ মনত নকৰিব আক্ষেপ হৰিশ্চন্দ্ৰ পৰা চাওঁ আমি নিজ ৰাজ্যলৈ কিন্তু মই যে কৃতদাস মুনিবৰ তুমি মুক্ত হৰিশ্চন্দ্ৰ তোমাৰ
তোমার সত্য ধর্মৰ পৰীক্ষাৰ হেতু মই ব্ৰাহ্মণ ৰূপে তোমাৰ পত্নী কিনি লৈছিল। মধ্যৰ মানৱ হৈ সত্যৰ বলতে অপ্ৰয়াসে চিনিলা জগত। স্বৰ্গৰ দেৱতা আমি পৰাজিত তোমাৰ ওচৰত। চন্দ্ৰ সূৰ্য উজ্জ্বল হৈ থাকে মানে পৃথিৱীত তোমাৰ নামো উজ্জ্বল হৈ থাকিব। মহারানী হইবা ধন্য তোমার অতি প্রেম, ধন্য তোমার সত্য প্রেম, সত্য ধর্ম রক্ষা করি রাখিলা জগতত অতুলনীয় কীর্তি। ধন্য দেবী ধর্মর বলেরে তুমি হলা বন্দিতা। হরিচন্দ্র তোমার সত্য ধর্ম পরীক্ষার হেতু মই তোমাক চান্দাল রূপে কিনি লৈছিলো। তুমি মুক্ত হৰিচন্দ্ৰ ঘূৰি গৈ আপোন ৰাজ্যলৈ বহাগৈ সিংহাসনত অতি অপয়াসে। আমিও গমন কৰো স্বৰ্গৰ অভিমুখে। আপোনালোকৰ আদেশ শিৰোধাৰ্য আপোনালোকৰ চৰণত আহৈবা নাথ আহবাচা ৰোহিত মন্ত্ৰীবৰ ভাই সবৰ সকলোৱে আমি জনাওঁ প্ৰণিপাত। বোধা সকলোতে হৰিচন্দ্ৰ তুমি সত্য ধৰ্মতে জয়ী হোৱাৰ বাবে স্বৰ্গপুৰীত স্থান পাবা। হে সত্যবাদী ৰাজন, সময় হলে স্বৰ্গৰত আহিব তোমাৰ কাষলৈ। জয় দানবীর রাজা হরিচন্দর, জয় দানবীর রাজা হরিচন্দর, জয় দানবীর রাজা হরিচন্দর। ইন্দ্র